ডাইছত বহি থাকোঁতে মোক চিফ সেক্ৰেটাৰীয়ে ছিংগাপুৰ আৰক্ষীৰ ষ্টেটমেণ্ট এটা পঠাই দিছে। তাত আপোনালোকেও ষ্টেটমেণ্টটো পঢ়িছে, গতিকে ষ্টেটমেণ্টটোৰ ওপৰত মই ক'ব বিচৰা নাই। 21 তাৰিখে ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকৰ পৰা ঘূৰি আহি আমি আৰু বেছি অলপ স্পষ্টতা পাম যে ছিংগাপুৰ আৰক্ষীয়ে কি ধৰণে তদন্ত কৰিছে বা তদন্তৰ গতি কি। যিহেতু 21 তাৰিখে অসম আৰক্ষী আৰু ছিংগাপুৰ আৰক্ষীৰ মাজত বৈঠক অনুষ্ঠিত হ'ব, সেইকাৰণে মই এই বিষয়ে অধিক কথা ক'ব বিচৰা নাই, কাৰণ ঘূৰি অহাৰ পিছত আমি যিহেতু 1-to-1 কথা পতাৰ সুযোগ পাম, আমি বহুতখিনি কথা গম পাম। ৰাতিপুৱা ছিংগাপুৰৰ চৰকাৰে ভাৰত চৰকাৰলৈকে এখন তেওঁলোকে এম্বেচি লেংগুৱেজ থাকে, অসমৰ পৰা তেওঁলোকৰ পলিটিকেল লিডাৰৰ ফেচবুক বা টুইটাৰত অসমৰ পৰা বিভিন্ন ধৰণে বিভিন্ন কথা পোষ্ট কৰি থকাৰ কাৰণে তেওঁলোকে অসন্তুষ্টি ব্যক্ত কৰিছে আৰু ছিংগাপুৰ চৰকাৰেও অসম চৰকাৰক অনুৰোধ কৰিছে যাতে আমি অসমৰ ৰাইজক অনুৰোধ কৰোঁ যাতে ছিংগাপুৰৰ পলিটিকেল লিডাৰৰ টুইটাৰ বা ফেচবুকত আমি যিটো আমাৰ বিষয় বৰ্তমানৰ যিটো অসমীয়া মানুহৰ যিটো আমাৰ প্ৰসংগ, সেই বিষয়ে তেওঁলোকৰ পলিটিকেল লিডাৰৰ টুইটাৰ বা ফেচবুকত নিদিবৰ বাবে অনুৰোধ কৰিছে আৰু তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে যে আমি অসম আৰক্ষীৰ লগতো কথা পাতিম আৰু 3 মাহ পিছত আমাৰ যিখন তদন্তৰ প্ৰতিবেদন তাক আমি ৰাজহুৱাও কৰি তাৰ প্ৰতিলিপিও আপোনালোকক দিম। কৈছোঁ যে যেতিয়া ভাৰতৰত্ন ভূপেন হাজৰিকা ডাঙৰীয়া জৰ্জ ফিল্ডত তেখেতৰ মৃত শৰীৰ আছিলে আৰু তেওঁক যেতিয়া আমি অন্ত্যেষ্টিক্ৰিয়ালৈ লৈ গৈছিলোঁ, কোনো এটা দিনতে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা কোনো অহা নাছিল। তাৰ পিছত তেওঁলোক নিজৰাপাৰত গৈ ভূপেন হাজৰিকাক সম্বৰ্ধনা জনাইছিলে, শ্ৰদ্ধাঞ্জলি জনাইছিলে, কিন্তু জৰ্জ ফিল্ডত 3টা দিন থকা অৱস্থাত কংগ্ৰেছৰ কোনো সৰ্বভাৰতীয় নেতা তেতিয়া অহা নাছিল। মই তেতিয়া কংগ্ৰেছত আছিলোঁ, আমি খুব দুখ পাইছিলোঁ কাৰণ মানুহেও আমাক সুধি আছিলে। 28 দিনৰ পিছত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁ সময় পাইছে, যদিও আমি কওঁ যে 28 দিন বহুত দিন হ'ল, তথাপিতো মই তেওঁৰ অসম ভ্ৰমণক আদৰণি জনাইছোঁ। দেৰ হ দুৰুস্থ, দেৰিকৈ হ'লেও তেওঁ আহিছে, গতিকে এই ভ্ৰমণক লৈ মই কোনো ৰাজনৈতিক কথা ক'ব খোজা নাই। যিহেতু আমাৰ প্ৰাণৰ শিল্পীগৰাকীক তেওঁ শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে, তেওঁৰ এই অসম ভ্ৰমণক মই আদৰণি জনাইছোঁ। বিজেপিয়েও জাষ্টিছ ফৰ জুবিন এটা পৰিকল্পনা কৰিছে, কাৰণ চাৰ্জশ্বিট যেতিয়া আমি দিম, চাৰ্জশ্বিটখন আদালতত যাব, আদালতত ইজনে সিজনে উকিলে সময় লৈ কেতিয়াবা বহুত দেৰিলৈকে জাষ্টিছটো দেৰি কৰি দিয়ে। অসমৰ ৰাইজে জাষ্টিছটো সোনকালে বিচাৰিছে, সেইকাৰণে বিজেপিৰ কেম্পেইন হ'ব যাতে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰা হয়, স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হয় আৰু পানী নসৰাকৈ এখন যাতে চাৰ্জশ্বিট দিব পাৰে। বিজেপিয়ে এটা কেম্পেইন লঞ্চ কৰিব 23 তাৰিখৰ পৰা, ময়ো জুবিন আমিও জুবিন। এই গোটেই কেম্পেইনটো পজিটিভ কেম্পেইন হ'ব। প্ৰত্যেকটো বিজেপিৰ বিধায়ক থকা সমষ্টিত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব। জুবিন গাৰ্গৰ নামত বিধায়ক থকা প্ৰত্যেকটো সমষ্টিত আৰু ভূপেন হাজৰিকাৰ নামত 2খনকৈ সংগীত বিদ্যালয় হ'ব। এইটো বিজেপিৰ ইনিচিয়েটিভত হ'ব, চৰকাৰে নহয়। তৃতীয়তে বিজেপিৰ সকলো সদস্যই ঘৰত এজোপিকৈ নাহৰ গছ লগাব, এইটো এটা। ঠিক তেনেদৰে আমি এটা 10 পইণ্ট পজিটিভ যিটো আন্দোলন কয়, নিগেটিভ আন্দোলন আমি সকলোতে দেখা পাওঁ। বিজেপিয়ে 23 তাৰিখৰ পৰা এটা পজিটিভ আন্দোলন, যাৰ হেডলাইনটোৱে হৈছে ময়ো জুবিন আমিও জুবিন, এই শীৰ্ষক এটা আমি কেম্পেইন আৰম্ভ কৰিম। 23, 24, 25, 26, 27, 28 ৰাজপথত
বিজেপিৰ সদস্যসকল থাকিব, যোনে ন্যায়ৰ প্ৰক্ৰিয়াক ক্ষিপ্ৰ কৰাৰ দাবী জনাব, কিন্তু সংবিধানৰ মাজেৰে, গণতন্ত্ৰৰ মাজেৰে, ন্যায়ালয়ৰ মাজেৰে। নেক্সট ফেজ আমাৰ কেম্পেইন আৰম্ভ হ'ব। ময়ো জুবিন, আমিও জুবিন, য'ত নেকি আমি জুবিনৰ আদৰ্শক আগত ৰাখি 10টা সমাজৰ কাৰণে প্ৰয়োজনীয় আমি কাম কৰিম জুবিনৰ সোঁৱৰণত। আৰু ইট উইল বি এ পজিটিভ কেম্পেইন। আমি যোৱা এটা মাহত ৰাজ্যখনত যিটো দেখিছোঁ, পোষ্টমৰ্টেম ৰিপৰ্ট ভুৱা হৈ যায়, মাটিত কয়েদি সোমাই আছে, মানুহে কয় এয়াৰ কণ্ডিশ্যনত ৰাখিছোঁ। এটা টিভি চেনেলে কয় 10 বছৰ আগত আমি গম পাইছিলোঁ নেকি অমুক বেয়া মানুহ, আমি তেতিয়াহে পঞ্চপাণ্ডৱ কৰিছিলোঁ। আৰে মই 10 বছৰ আগত মই গম পাইছিলোঁ নেকি? গতিকে ইজনৰ ফটো সিজনৰ ফটো ত'ত লগাই তেওঁলোকে কেম্পেইন কৰিলে। তেওঁলোকৰ ফটোটো ওলোৱাৰ লগে লগে তেওঁলোকে কৈ দিলে যে আমি 10 বছৰ আগত কেনেকৈ গম পাম? যদি আপোনালোকে গম নাপায় আমি কেনেকৈ গম পাম? তাৰমানে অসমখন যোৱা 1 মাহত আমি কমপ্লিট নেতিবাচক এটা মাইণ্ডছেট লৈছোঁ। কোনোবাই মাত্ৰ ক'বহে লাগে যে জেলত এয়াৰ কণ্ডিশ্যন। এইটো জেলত এয়াৰ কণ্ডিশ্যন হ'ব পাৰে নেকি? কিন্তু মানুহে বিশ্বাস কৰি লয়, কাৰণ মানুহৰ মাইণ্ডটো, সাধাৰণ মানুহৰ মাইণ্ডটো নিগেটিভ কৰি দিয়া হৈছিলে। বোলে পোষ্টমৰ্টেম ৰিপৰ্ট, কোনেও ৰিপৰ্টটোত চোৱাই নাই যে তাত চহীটোও নাই, নোহোৱাকৈ কৈ দিলে কেনেকৈ লিক হ'ল। মানুহে বিশ্বাস কৰি লয়। কিয় বিশ্বাস কৰি লয়? বহুতে নিজৰ লাইকছ বা নিজৰ ফেচবুকত লাইকছ বঢ়াবৰ কাৰণে, ইটো বঢ়াবৰ কাৰণে এনেকুৱা নিউজবোৰ দিয়ে। নিউজবোৰত 5, 6, 10,000 লাইকছ হয়। বিভিন্ন ধৰণৰ স্বাৰ্থত জুবিনৰ আদৰ্শটো ক'ৰবাত থাকি গ'ল। বিভিন্ন ধৰণৰ স্বাৰ্থত মানুহবিলাক নামি পৰিলে। সেইকাৰণে বিজেপিৰ লক্ষ্য হ'ব যে আমি মানুহক আকৌ এবাৰ সংগঠিত কৰিম যে এইখন অসম আমি কেতিয়াও বিচৰা নাই। আমি এখন অসম বিচাৰিছোঁ য'ত ন্যায়ালয়ে দ্ৰুতগতিত ন্যায় দিয়ক, অভিযুক্তৰ শাস্তি হওক, লগত অসমৰ উত্তৰ পুৰুষৰ বাবে যাতে জুবিনৰ আদৰ্শক আমি জীয়াই ৰাখিব পাৰোঁ।